5550টা পদৰ এটা বিগ আপডেট আপোনালোকৰ বাবে আহি গৈছে বন্ধুসকল এয়া চাওক ডেট 18/3/2025 অৰ্থাৎ আজি ডেটত এই এখন নোটিছ দিদা বুলি ফালৰ পৰা প্ৰকাশ পাইছে নোটিছ নহয় আপোনালোকৰ বাবে ভেৰিফিকেশন লিষ্ট প্ৰকাশ পাইছে কাৰ বাবে প্ৰকাশ পাইছে কিমান সংখ্যক ক্যান্ডিডেটৰ ভেৰিফিকেশন লিষ্ট প্ৰকাশ পাইছে আৰু নীতি নিয়মখিনি মই আপোনালোকক জনাই দিব বিচাৰো কেই তাৰিখৰ পৰা কেই তাৰিখলৈ কোড হ'ব কি কথা কিমান সময়ত হ'ব গুটে ডিটেইলছখিনি আপোনালোকে ইয়াতে পাব চাওক মই ভিডিওটো বেছি দীঘল নকৰো যিমান পাৰো সমগ্ৰ কথাখিনি ক'বলৈ চেষ্টা কৰিছো ইট ইজ ফৰ ইনফৰমেশন of all concerned the physical document verification of the candidate who have successfully submitted their online application and uploaded the relevant document in support of their candidature against advertisement bhai no iman moi english kini pori thakile samoy to basically lobo moi ohomiyat apnalok kotha kini koi asu তাৰ মানে আপোনালোকৰ এই নম্বৰ এডভাৰটাইজমেন্ট মতে অৰ্থাৎ 5550টা পদত যি সকলে এডমিট মানে সাকসেসফুলি আপলোড কৰিব পাৰিছিলে সাকসেসফুলি তেওঁলোকে সাবমিট কৰিব পাৰিছিলে সেই সকলৰ জেনাৰেল ক্যান্ডিডেট সকলৰ যেটুকে আপোনালোকে জানে পিডব্লিউডি ভেৰিফিকেশন হৈ গৈছে যে জেনাৰেল ক্যান্ডিডেট খিনিৰ ভেৰিফিকেশন লিষ্টখন এখন প্ৰকাশ পাইছে এলপি আৰু ইউপি স্কুলৰ কাৰণে আৰু ডেটটো দিছে চাওক 20/3/2025 অৰ্থাৎ 20 তাৰিখৰ পৰা আপোনালোকৰ এপ্ৰিলৰ 11 তাৰিখলৈ ভেৰিফিকেশনৰ তাৰিখটো দিছে আৰু সময় 10টা বজাত আৰু ঠাইখিনি হ'ব ভেনু হ'ব আপোনালোকৰ ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউস খানাপাৰা গুৱাহাটী আপোনালোকৰ ভেৰিফিকেশনটো খানাপাৰাত হ'ব আৰু ভালকৈ চাই লওক ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি মানে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত হ'ব ইন্টাৰনেশ্যনেল গেষ্ট হাউসটোত হ'ব তাতে আৰু ইয়াতে দিছে in the regard it is to inform that the first phase of physical verification will be started of 20 March to 29 March মানে প্ৰথম ফেজত 20 তাৰিখৰ পৰা 29 মাৰ্চলৈকে হ'ব আৰু সেকেন্ড ফেজটো হ'ব আপোনাৰ 1 এপ্ৰিল মানে 1 তাৰিখ এপ্ৰিলৰ 1 তাৰিখৰ পৰা 11 এপ্ৰিললৈকে মানে 29 তাৰিখৰ লৈকে আপোনালোকৰ 29 তাৰিখলৈকে ফাৰ্স্ট ফেজটো হ'ব 20 তাৰিখৰ পৰা আৰু সেকেন্ড ফেজটো 1 তাৰিখৰ পৰা 11 এপ্ৰিললৈকে হ'ব আৰু ক্যান্ডিডেট খিনি সেকেন্ড ফেজ অফ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন উইল বি পাবলিশড ইন ডিউ কোৰ্স অফ টাইম আৰু এইখন এই ক্যান্ডিডেট খিনিৰ যিখিনি আপোনাৰ 20 তাৰিখৰ পৰা 29 তাৰিখলৈ হ'বলগীয়া মানে ভেৰিফিকেশন এই ভেৰিফিকেশনটো লিষ্ট হে এইখন আৰু আপোনালোকৰ 1 তাৰিখৰ পৰা 11 তাৰিখলৈ যিখন সেকেন্ড ফেজৰ ভেৰিফিকেশন হ'ব সেইখন এখন সেকেন্ড লিষ্ট হিচাপে পুনৰ ওলাব 1 তাৰিখৰ পৰা 11 তাৰিখলৈ ভেৰিফিকেশন হ'বলগীয়া ক্যান্ডিডেট খিনিৰ লিষ্টখন এইখন নহয় আপোনালোকে ভালকে কথাটো বুজি ল'ব এই লিষ্টখন হৈছে 20 তাৰিখৰ পৰা 29 তাৰিখলৈ ভেৰিফিকেশন হ'বলগা ক্যান্ডিডেট খিনিৰ কাৰণে আৰু সেকেন্ড ফেজ পুনৰ এখন লিষ্ট ওলাব সেইখন 1 এপ্ৰিলৰ আগতে হয়তো ওলাব কাৰণ 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আপোনালোকৰ সেকেন্ড ফেজৰ ভেৰিফিকেশন আছে প্ৰায় 4000 ক্যান্ডিডেটৰ ভেৰিফিকেশন লিষ্ট এখন প্ৰকাশ পাইছে আপোনালোকে দেখি আচৰিত হ'ব বহুত দীঘল পানী থাকিলেও শেষ নহয় 4100 কিমানটা পদৰ ভেৰিফিকেশন লিষ্ট এখন আৰু লাষ্টত কেইটামান পইণ্ট আছে আপোনালোকক মই পইণ্ট কেটা পঢ়ি দিব বিচাৰিছো আৰু কথাখিনি বুজাই দিব বিচাৰিছো এই চাওক 4100টা লাষ্ট হাকিমা খাতুন এইগৰাকী 29 মাৰ্চলৈকে আছে টেবুল নং 6 এনেকৈ আছে আপোনালোকে গমে পাইছে নামটো থাকিব আৰু আপোনালোকে তাত গৈ বিচাৰি থাকিব নালাগে নামৰ এজেন্সিতে লাষ্টত যেটো টেবুল নং 6 টেবুল নং 5 টেবুল নং 4 এনেকৈ আছে আপোনালোকে এইখিনি চাই যাব আৰু নোটত কি দিছে চাওক the candidates are requested to bring self attested আপোনালোকে কি নিব লাগিব ভেৰিফিকেশনৰ কাৰণে নিজৰ self attested কপি লৈ যাব লাগিব মানে আপোনালোকে অনলাইন কৰোতে যেটো সেট দিছিলে ডকুমেন্টছৰ সেই সেটটোত নিজে মানে সহি কৰা নিজে সেলফ অ্যাটাস্টেড কৰা এটা সেট আপোনালোকে লৈ যাব লাগিব লগতে অৰিজিনাল ডকুমেন্টছ খিনি লৈ যাব লাগিব আৰু ক্যান্ডিডেট বিলাকৰ একনলেজমেন্ট যিখন ডাউনলোড কৰিছিল আপোনালোকে অনলাইন কৰোতে সেই একনলেজমেন্টখন আপোনালোকক লাগিব এলপি আৰু ইউপি দুইটাৰ কাৰণে আৰু ক্যান্ডিডেট বিলাকক কি কৈছে will be cancelled for the with if any kind of fraudulence মানে আপোনালোকে ডকুমেন্টছৰ যদি কিবা fraudulence পাই বিশেষকৈ ডিএলএড ক্ষেত্ৰত বহুত ভুৱা ডিএলএড ডিগ্ৰীধাৰী পাইছিলে বা ডকুমেন্টছৰ ক্ষেত্ৰত কিবা যদি আপোনালোকৰ ভুৱা তেনেকুৱা কাগজপত্ৰ পায় তেনেহলে ক্যান্ডিডেট চাৰ্টটো আপোনালোকৰ নাইকিয়া হ'বই আৰু লগতে বিশেষভাৱে একচন লোৱা হ'ব লিগেল একচন আপোনালোকৰ বিৰুদ্ধে লোৱা হ'ব গতিকে সাবধান হওক আপোনালোকে আৰু ক্যান্ডিডেট হু ৰিমেইন এবসেন্ট ইন এ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন উইল সিমিলাৰলি বি ৰিজেক্টেড উইদাউট
assuming any reason there আপোনালোকে যদি কিবা কাৰণত ফিজিক্যাল ভেৰিফিকেশনটোত উপস্থিত থাকিব নোৱাৰে সেই ক্যান্ডিডেট গৰাকীক আপোনালোকক একো কাৰণ নদখুৱাকৈ মানে আপোনালোকে কোনো কাৰণ নদখুৱাকৈ যদি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত উপস্থিত থাকিব নোৱাৰে বা নাথাকে তেনেহলে আপোনালোককো কোনো ধৰণৰ কাৰণ নেদেখুৱাকৈ আপোনালোকৰ ক্যান্ডিডেটছৰটো ৰিজেক্ট হ'ব বুলি ইয়াত স্পষ্ট লিখি দিছে চাওক ডিজিটেলি সিং বাই সুৰঞ্জনা সেনাপতি Director Elementary Education Assam গটিকে এইখিনি আসলে বিশেষ খবৰ পৰৱৰ্তী কিবা যদি বুজি পোৱা না আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব আপোনালোকক মই জনাম আৰু এই PDF টো আপোনালোকক মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে ডাউনলোড কৰি নিজৰ নামসমূহ চাব পাৰিব ধন্যবাদ আৰু ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে খবৰটো পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে সেকেন্ড ফেজৰ খবৰটো অহাৰ লগে লগে আপোনালোকে পাব পাৰে ধন্যবাদ